हेलो एवरीवन नতুन এটা মিনি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু ইয়াৰ আগৰ মিনি ব্লগটোত আমি যে কৈছিলো মৰিগাঁৱলৈ অহা বুলি আৰু এয়া হ'ল মৰিগাঁৱত আমাৰ নেক্সট ডে ৰাতিপুৱা আৰু ৰাতিপুৱাই মই ভিডিঅটো আৰম্ভ কৰিছিলো এফালে মায়ে কঁঠাল অলপমান ভাঙি পেলাই থৈ দিছে এয়া দেখিছেনে ফুটখিনি ইমান সৰু সৰু কঁঠালখিনি খাবলৈও বহুত বেছি ভাল হয় আৰু এফালে মায়ে পাকঘৰত লাগি আছে আৰু ৰাতিপুৱাই এয়াৰ লৰাই খোৱাৰ পৰা উঠিয়ে ইয়াতে খেলাত লাগি আছে এখন ৰাতি হলে মানে বিছনাৰ নিচিনাকে পাৰি পেলাই খোৱা হয় আৰু এতিয়া কি দিনত এনেকৈ খেলি থাকে চকী নিচিনাকে পাৰিও ল'ব পাৰি যেহেতুকে কি ভাল পাছে নাজানো আহা পা মানে কি হেখনতে খেলি আছে আৰু এতিয়া মই ইয়া পিছফালে আহিলো আৰু আপোনালোকক বস্তু এটা দেখাইছো ৰব ইয়া কঁঠাল জোপা যে দেখিছেনে ইমান সৰু সৰু প্ৰথমতে মই ভাবিছিলো ইয়া সৰু হৈ আছে নেকি তাৰ পিছত গম পালো যে নাই সব মানে পুৰতে হৈ গলগে কঁঠালটো মানে হেনেকুৱাই মানে সৰু সৰুৱে হয় এবাহে মই প্ৰথম দেখিছো দেই তেনেকুৱা কঁঠাল আৰু এফালে পকিও আছে আপোনালোকক দেখাই দিছো ৰব ইমান সৰু চাকচোন মানে ফুটখিনিও ইমান বেছি সৰু আৰু গুটিবিলাকো সৰু সৰু এফালে আকৌ ইয়া ভাইটিয়ে মই ভিতৰখন চাফা কৰি জাবৰ এগালমান পেলাই দিছিলো যে সি এয়া জ্বলাই দিলে বাহিৰতে আৰু এইফালে দেখিছেনে নেমু জোপাও ইমান লমালমে লাগি আছে আৰু এইফালে তিহু লগাইছিলে সেয়াও যেনিবা কলি পেলাই আছে আৰু কঁঠাল জোপা চাকচোন বহুত বেছি মানে জেগাও নালাগে একদম বহুত বেছি ডাঙৰ গছ নহয় আৰু এফালে এটো পকি আছে আৰু কিমান খাব আৰু এইফালে মই গাল দুই পখালি দিছিলো সাফ সাফাই কৰি আৰু এইফালে বেগ চেক বিলাকো অকনমান ৰ'দত বাদত দি দিলো আৰু ইয়া যোৱাকালিয়ে মানুহজনে ইয়াত বোলে সস্তাতে জলকীয়া পালে অলপমান আচাৰ কৰিবলৈ লৈ আহিছিলে তাকে ৰদাই দিলো আৰু ৰাতিপুৱাতে গুচি গল যেহেতুকে ৰাতিয়ে যামগে বুলি কৈছিলে তাৰপিছত ৰাতি নগল যেনিবা ৰাতিপুৱাই গুচি গলগে আৰু এয়া মই তাকে দেখাই আছো আপোনালোকক এয়া মধুৰিআম লাগি আছে আৰু এইফালে চাঙত কিবা কিবি দি হৈছে ভুল জিকা আৰু কিবা লেচেৰা মাহ দিছিলে নেকি লেচেৰা মাহখিনি কিন্তু মৰি গলগে বৰষুণ বেছিকে পৰি আছিল যে তো হেতু কাৰণে মৰি গলগে আৰু বেলেগ ইয়া নাই জিকা আছে এটা দুটা তাৰ পিছত এফালে কি আছে কিবা কিবি গুটি দিছে আৰু হোৱা নাই তাৰ পিছত এফালে আকৌ এটা দুটা তিতা কেৰেলাও লাগি আছে মই ইয়া গা পা ধুই আহিলো আহি পেলাই বোলো আপোনালোককো অলপমান দেখাই দিওঁ যেহেতুকে সেইদিনাখন একদম ৰ'দো বেছি বোলো কলৈকো যোৱাও নহব ভাইটিও ডিউটিলৈ গলগে খাই বৈ লৈ আৰু যাবলৈও তেনেকে লকচক নাই মানুহজনো গুচি গল যেহেতুকে সেইকাৰণে ঘৰতে তাকে কৰি আছো আৰু এইফালে এটা গেৰেজটো গাড়ী এইফালে কাপোৰ কানিবিলাকো ধুই পখালি মেলি দিলো আৰু এইফালে কি আছে বলক দেখাই আছো ইয়া কোমোৰা জালি এটাও লাগি আছে আৰু এয়া সন্মুখৰ বেগটো আকৌ আগফালে দিলোহি আৰু কঁঠাল গুটিকাল চাকচোন ইমান কঁঠাল গুটি আৰু এয়া হ'ল জেলৰ বাহিৰখন মানে সেইখন জেলৰ সন্মুখৰ গেটখন আৰু এইফালে মানে সব কোৱাৰ্টাৰ আৰু সন্মুখতে ফিল্ড এখন আছে ভাইটি মানে এয়া ডিউটিৰ পৰা মাজতে এপাক আহিলে লৰাই আকৌ তাক দুপৰীয়া সময়তো এয়া শান্তি দিয়া নাই তাৰ লগত মানে বল খেলিবলৈ লাগে আৰু এয়া ফিল্ডতে অকনমান খেলি সি আকৌ গুচি আহিলে তাৰ পিছতে এফালে চাকচোন আমাৰ ভাইটি এগাল সব তাৰ বেট বল মানুহ হ'ল এটা 7-8টা মান বলে হ'ব আৰু এইফালে ভিতৰখনো অকনমান দেখাই দিছো এইটো ৰুমত একোৱে নাই খালি ইনভাৰ্টাৰ এটা আছে আৰু সব খালি ঘৰটো মানে ডাঙৰেই কিন্তু মানে পুৰণা হৈছে যে অলপ চলপ হেতু কাৰণে ভালকে ৰং চং কৰি দিয়া হয় বাৰু ভালেই হ'ল হয় আৰু এইটো হ'ল বেডৰুম এইটো ৰুমত কিবা কিবি এয়া বিছনা এখন আছে তাৰ পিছত এয়া দেখিছে নহয় মায়ে কিবা কিবি কাপোৰবিলাক সামৰি আছে যিবিলাক শুকাই আছে আৰু অলপ চলপ সেইখিনি অলপ অলপকে মানে সামৰি আছে আৰু এইফালে বেলেগ বস্তু নাই আলনা এডাল আছিলে সেয়া কাপোৰ কানি সেয়া আৰু তাৰ পিছত এইটো হ'ল ডাইনিং ৰুম আৰু ইফালে লগতে কিটচেন এটা আছে পিছত ইয়া হ'ল নেক্সট ডে আবেলি মানে মায়ে লৰাকে চাকচোন মুখখন কি কৰিলে হাত মুখকেইটা ধুৱাই আছে প্ৰথমে এবাৰ মই ধুৱাই দিলো তাৰ পিছত মোৰ বেগৰ পৰা কাজলটো কোন পাকত উলিয়াই লৈ পেলাই গোটেই মুখ চুখ কোলা কৰি পেলালে আৰু মোৰ খঙো উঠিছে সেইকাৰণে ধুৱাই পখলাই দিছিলোহে তাৰ পিছত ইফালে হাঁহিও উঠিছে তাক দেখি গোটেই মুখখন মানে গোটেই কোলা কৰি পেলালে যে সেইকাৰণে বোলো খঙতে মই ধুৱাই নিদিলো মাক বোলো আপুনিয়ে ধুৱাই দিয়ক মই ইয়াক ধুৱাই নিদিওঁ তাৰ পিছত ধুৱাই পখলাই দিলে যেনিবা আৰু এতিয়া চাকচোন একদম ওলাই মেলি লৈ একদম ফুৰিব আহিছে যে কি মুচন তাৰ আৰু আমি গোটেইকেইটাই এয়া ওলাই আহিছো মানে সেইদিনাখন আগদিনাখন মানে কলৈকো যোৱা নহ'ল নহয় তাৰ পিছত এয়া নেক্সট ডে আবেলিহে অকনমান ভাইটিয়ে টাইম পালে
তাৰপিছত সেইকাৰণে আমাক অকণমান উলিয়াই আনিলে আৰু বেলেগনো ক'লৈ যাব তাৰ আকৌ ডিউটি থাকেই সেইকাৰণে এয়া ওচৰতে মানে মৰিগাঁও টাউনখনকে দেখাবলৈ লৈ আহিছে আৰু এয়া গোটেইকেইটা আহিলোঁ ওলাই মেলি লৈ আৰু সি নাযাওঁ বুলি ক'বলৈও মানে আমি ওলাই মেলি লৈ তাৰপিছত বোলো আমি ফুৰি আহোঁগৈ বচোন অকণমান দেখাই আনিবি ক'ৰবাত ঘৰলৈ আহোঁতেই মানে কৈছোঁ সি কৈছে বৌ নহ'লে তাৰপিছত কৈছে বেছি দূৰলৈ যাব নোৱাৰোঁ কিন্তু সেইকাৰণে এয়া ওচৰতে টাউনলৈকে লৈ আহিছে আৰু এইখন বিলখন দেখা নাজানো এইখন বিলখন এইখন বিল সিফালে অলপ বেছি আছে এইখন পাৰ্ক আছে বেৰফুল দিলে পাৰ্ক আছে পাৰ্ক পুলিচ ৰখি আছে শুনিছে তাৰপিছত এয়া টাউন আহি পাই ইয়াতে এম মাৰ্কেট নে কি বুলি কয় জানো নামটো ভালকৈ আনকি চোৱা নহ'ল তাতে সোমালোহি আৰু ইয়াত খেলা বস্তু কিবা কিবি আছিলে যে ল'ৰাৰ কাৰণে তাকে দুটামান লৈ লৈছোঁ মানে বাইকো অহা নাই যিহেতুকে সি আকৌ বেয়াও পাব পাৰে সেইকাৰণে বোলো তাকে খেলি থাকিব তাৰপিছত বেছি সময় নহ'লেই তাৰ পৰা ওলাই আহিয়ে এয়া বোলো কিবা এটা খাই যাওঁ যিহেতুকে ওলাই আহিছোঁ ল'ৰাৰ কাৰণে চাওমিন ল'লোঁ আৰু এয়া আমি ভাইটি আৰু মই চিকেন ললিপপ খালোঁ তাৰপিছত মাহঁতে এইবোৰ নাখায় যিহেতুকে সেইকাৰণে মা আৰু দেউতা গ'ল মাছ আনিবলৈ আৰু এয়া ৰুম আহি পাই গ'লোঁ মাছ চাছ লৈ মেলি আৰু লাইট চাইট দি থোৱা যোৱা হোৱা নাছিলে যিহেতুকে পোহৰতে গৈছিলোঁ অকণমান সেইকাৰণে গোটেইখন আন্ধাৰ হৈ আছে আৰু ল'ৰাই এইফালে আহি পাই দেখিছেনে সি খেলাত লাগিলে আৰু মায়ে লাগিলে এয়া মাছ বচা কামত যিহেতুকে মই মাছ বাছি ভাল নাপাওঁ মই বোলো ভাত বনাম আপুনি বাছি মেলি দিয়ক তাৰপিছত মায়ে ধুনীয়াকৈ কাটি বাছি দিলে আৰু এয়া মই মাছ ভাজিলোঁ আৰু কি বনালোঁ ভালকৈ দেখুওৱা নহ'ল বাৰু এইফালে কঁঠালখিনি কোনেও নাখালে চাওকচোন কেইফুটামান খালে খালি দেউতাই গৰমতে নাখায় কোনেও কঁঠালবোৰ আৰু এইফালে ভোল আৰু কিবা কিবি দি পেলাই মাছ বনালোঁ আৰু আজিৰ মিনি ব্লগটো ইমানেই আছিলে বাই